সাৰটো পেলাই নাৰাখি তেওঁলোকে সেই মাটিখিনি সৎ ব্যৱহাৰ কৰিছে। চাওক আপোনালোকে সকলোক আমি এইবাৰ দেখুৱাবলৈ যত্ন কৰিম কৃষকগৰাকীয়ে কৰা ডাং মাহৰ খেতি। আপোনালোকে দেখিছে এই ডাং মাহৰ যি শাৰীবিলাকৰ মাজত কৃষকগৰাকীয়ে তামোলৰ পুলি ৰোপণ কৰি থৈছে। চাওক আপোনালোকে যিখন হেন্দালি আছে সেই হেন্দালিখনতে ভুলখিনি শেষ হোৱাৰ পাছতে জাতলা খেতি কৰিব। চাওক আপোনালোকে কেনেকৈ গছবোৰত লমা লমে অমিতা লাগিছে। তেওঁলোকৰ বাৰীত তামোল আছে বা তেওঁলোকে তামোল খেতি কৰিম বুলি ভাবিছে যিসকলে তেওঁলোকে তামোলৰ মাজে মাজে কেনেকৈ অমিতা খেতি কৰিব পাৰিব। প্ৰগতিশীল কৃষকগৰাকী কৃষিভূমিত আমি এটা পুখুৰীও দেখি পাইছোঁ। পুখুৰীটো প্ৰায় 3 বিঘা মাটি পুখুৰী। ইয়াত তেওঁ বিভিন্ন ধৰণৰ মীন পালন কৰে আৰু হাঁহ বিভিন্ন প্ৰকাৰৰ হাঁহ পালন কৰে। নমস্কাৰ দৰ্শকসকল, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আজি আমি উপস্থিত আছোঁ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজান গাঁৱত। ইয়াতে এজন কৃষকে প্ৰায় 18-19 বিঘা মাটিত কৃষি কৰ্ম কৰি আছে, বিভিন্ন ধৰণৰ কৃষি কৰ্ম কৰিছে। আজি আমি আমাৰ দৰ্শকসকলক তেওঁলোকে কি খেতি কৰি আছে, কৃষকগৰাকীয়ে কেনেকৈ খেতি কৰি আছে, খেতি কৰিলে কেনেকৈ লাভান্বিত হ'ব আদি কথাবোৰ আমাৰ দৰ্শকসকলক আমি জনাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি দেখুৱাই লওঁ, এই দেখিছে আপোনাৰ ভোলৰ খেতি আৰু ইয়াৰ মানে প্ৰৱেশ পথতে লিখা আছে বিনা অনুমতিত প্ৰৱেশ নিষেধ। আমি যিহেতু অনুমতি লৈ লৈছোঁ গতিকে আমি সোমাই আহিছোঁ। প্ৰথমে আমি দেখুৱাইছোঁ তেওঁ কৃষকগৰাকীয়ে ভোলৰ খেতি কৰিছিলে। এখন খুব ধুনীয়াকৈ হেন্দালি দেখিছে। ইয়াত হেন্দালি দি ভোলৰ খেতি কৰিছে। এতিয়া ভোল ছিঙি একেবাৰে শেষৰ পৰ্যায়ত উপনীত হৈছেগৈ। গতিকে বৰ বেছি লাগি থকা আমি দেখিবলৈ পোৱা নাই। ইয়াৰ পাছতে কৃষকগৰাকীয়ে জানিবলৈ দিছিল যে তেওঁ ইয়াত জাতিলাওৰ খেতি কৰিব। যিখন হেন্দালি আছে সেই হেন্দালিখনতে ভোলখিনি শেষ হোৱাৰ পাছতে জাতিলাও খেতি কৰিব। আৰু আমি এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম কৃষকগৰাকীয়ে অন্য ভোলৰ খেতিৰ লগতে আৰু কি কি খেতি কৰিছে, গোটেই 18 বিঘা মাটিত কেনেকুৱা ধৰণৰ খেতি কৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনাক মই প্ৰথমে দেখুৱাই দিছোঁ, এই ছাইডৰ পৰা দেখুৱাই দিছোঁ। এখন আছে কৃষকগৰাকী এখন চাহৰ বাগান আছে দেখিছে। কৃষকগৰাকীয়ে গছৰ ছাঁহৰ বাবে অন্য গছৰ সলনি তেওঁ তামোল গছ ৰোপণ কৰিছে। দৰ্শকসকল, আমি কৃষকগৰাকীয়ে কৰি থকা ভোল খেতি বা চাহ খেতি দেখুৱালোঁ বা চাহৰ মাজতে তামোলৰ খেতি কৃষকগৰাকীয়ে কৰিছে সেয়া দেখুৱালোঁ। তাৰপাছত আমি এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম কৃষকগৰাকীয়ে কেনেকৈ অমিতা খেতি কৰিছে। চাওক আপোনালোকে কেনেকৈ গছবোৰত লমা লমে অমিতা লাগিছে। এইটো কৃষকগৰাকীয়ে জানিবলৈ দিয়া মানে এইটো হৈছে স্বপ্না প্ৰজাতিৰ যি অমিতা, সেই অমিতা। আৰু আমি দেখিবলৈ পাইছোঁ যে তেওঁ তামোলৰ মাজতে এই কৃষি কৰ্ম আগবঢ়াই নিছে। আমাৰ দৰ্শকসকলে এই কথাটো মন কৰিব, যিসকল কৃষকৰ বাৰীত তামোল আছে বা তেওঁলোকে তামোল খেতি কৰিম বুলি ভাবিছে যিসকলে তেওঁলোকে তামোলৰ মাজে মাজে কেনেকৈ অমিতা খেতি কৰিব পাৰিব। ইয়াৰ পাছতে আমি কৃষকগৰাকীয়ে অন্য কিছুমান কৃষি কৰ্ম কৰি আছে, আমি সেয়া আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। দৰ্শকসকলক আমি এইবাৰ দেখুৱাবলৈ যত্ন কৰিম কৃষকগৰাকীয়ে কৰা ডাং মাহৰ খেতি। আপোনালোকে দেখিছে ডাং মাহৰো সেই ভোলৰ দৰে একেবাৰে শেষৰ পৰ্যায়ত আছে। ইতিমধ্যে তেওঁলোকে এইখিনি চপাই শেষ কৰিবলৈ মানে শেষৰ পৰ্যায়ত আছে, চিঙা শেষৰ পৰ্যায়ত আছে। এই ডাং মাহৰ যি শাৰীবিলাকৰ মাজত কৃষকগৰাকীয়ে তামোলৰ পুলি ৰোপণ কৰি থৈছে। চাওক আপোনালোকে আমাৰ দৰ্শকসকলেও এনেকৈ কামবিলাক খুব নিশ্চিতভাৱে কৰি যাব পাৰে। এনেকৈ কৰিলে বিভিন্ন দিশত আমাৰ কৃষকসকল লাভান্বিত হ'ব। দৰ্শকসকলক আমি পূৰ্বে দেখুৱাইছিলোঁ যে মাটিৰ পৰা কেনেকৈ অমিতা গছত অমিতা লাগে, কিন্তু আমি দেখুৱাম এইবাৰ 2-3 ফুট উচ্চতা এজোপা গছতে কেনেকৈ লমা লমে অমিতা লাগে। চাওক আপোনালোকে মই প্ৰথমে আমাৰ কেমেৰা পাৰ্চন তমশ্ৰী চিটাক এবাৰ দেখুৱাবলৈ গৈছোঁ। খুব চাপৰতে এই অমিতাবিলাক লাগিছে। মই এইফালে গৈ দিছোঁ। চাওক আপোনালোকে প্ৰতিজোপা গছতে মানে খুব চাপৰ আৰু লমা লমে অমিতাবিলাক লাগিবলৈ ধৰিছে। মানে গছবিলাক খুব চাপৰ আৰু গছজোপাতকৈ মানে যিমান ৱেট হ'ব তাতকৈ বেছি ৱেট হ'ব অমিতাই কেনেকৈ লপা থ'ব লাগিছে মই দেখুৱাই ভাল লাগিছে আমাৰ দৰ্শকসকলক। চাওক আপোনালোকে আমাৰ দৰ্শকসকলেও এনেকৈ খেতি কৰিব পাৰে। প্ৰগতিশীল কৃষকগৰাকী কৃষিভূমিত আমি এটা পুখুৰীও দেখি পাইছোঁ। পুখুৰীটো প্ৰায় 3 বিঘা মাটি পুখুৰী। ইয়াত তেওঁ বিভিন্ন ধৰণৰ মীন পালন কৰে আৰু বিভিন্ন প্ৰকাৰৰ হাঁহ পালন কৰে। আপুনি দেখিবলৈ পাইছে পুখুৰীটো কিমান এটা পুখুৰী খুব সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিছে। আৰু আমি দেখিবলৈ পাইছোঁ আমাৰ কৃষকগৰাকীয়ে যি পুখুৰীটো পাৰ আৰু সেই পাৰটো বিভিন্ন ধৰণৰ তলৰ পুলি ৰোপণ কৰিছে। পুখুৰী পাৰটো পেলাই নাৰাখি তেওঁলোকে সেই মাটিখিনি সৎ ব্যৱহাৰ কৰিছে। চাওক আপোনালোকে আমাৰ কৃষকসকলেও এই কামটো কৰিব পাৰে। আমাৰ বহুত মীন পালকৰ পুখুৰী পাৰবোৰ খালী হৈ পৰি থাকে। তেওঁলোকে এনেকৈ পুখুৰী পাৰত অন্যান্য কিছুমান খেতি কৰিও মাটিখিনি সৎ ব্যৱহাৰ কৰিব পাৰে। এটা এক্সট্ৰা উপাৰ্জন এটা তেওঁলোকে কৰিব পাৰিব কৃষকগৰাকীৰ দৰেই। দেউতা নমস্কাৰ। নমস্কাৰ। দাদা আপোনাৰ নামটো? মোৰ নাম শ্ৰী দধি শইকীয়া। দাদা আপুনি খেতি বাতিৰ লগত কেতিয়াৰ পৰা জড়িত হৈ পৰিছে? আমি নিজেই কৰিব পৰা অৱস্থাৰ পৰাই বৰ্তমান আমি খেতি বাতিৰ লগত জড়িত, কাৰণ আমাৰ দেউতা এনেকুৱা খেতিয়কেই আছিল। খেতি বাতি কৰি আপোনাৰ ঘৰখন আপুনি চলাই নিয়াত কিবা অসুবিধা
অসুবিধা বা সমস্যাৰ সন্মুখীন হৈছে নেকি? বৰ্তমানৰ সময়লৈকে খেতি বাতি কৰিয়েই ঘৰৰ যি পৰিয়াল সেই পৰিয়াল চলাই থকা হৈছে। আপুনি কিমান বিঘা মাটিত খেতি কৰি আছে আৰু কি ধৰণৰ খেতি কৰি আছে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। বৰ্তমানৰ সময়ত মাটি সৰ্বমুঠ মাটি আছে 26 বিঘা। 26 বিঘা মাটিত এই 26 বিঘা মাটিত হয় বিভিন্ন ধৰণৰ খেতি বাতি কৰা হয়। ধৰক অমিতা, দাংবডি, তিয়ঁহ, ভোল, পানীলাও, তামোল, আৰু আমি চাহপাতো দেখিছোঁ, চাহো অলপমান আছে। এনেকুৱা ধৰণে খেতি। আৰু এটা পুখুৰী আছে আমাৰ দৰ্শকসকলে মন কৰিব, এটা পুখুৰীও আছে। পুখুৰীও আছে বাৰু, পুখুৰী এটা নহয় দুটাই আছে। এটা আগলৈ আছে। দাদা আপুনি খেতি বাতি আগবঢ়াই নিওঁতে আপোনালোকৰ দুটা সন্তান আছে, তেওঁলোকৰ মানে সহযোগিতা কেনেকুৱা ধৰণৰ? সহযোগিতা মানে ধৰক এনেকুৱা, আমাৰ যিকোনো খেতি কৰিবলৈ হ'লে অকল ল'ৰা বুলিয়ে নহয়, তেওঁলোকটো সৰু হৈ থকাৰ অৱস্থাত আমাৰ যিগৰাকী ঘৰৰ মোৰ মানুহ তেওঁ যথেষ্টখিনি অৰিহণা আছে। মানে আপোনাৰ আইতাৰ কথা কৈছে? হয় হয়। গতিকে বহুতখিনি ক্ষেত্ৰত আমাক যথেষ্টখিনি মানে আগুৱাই যোৱাত সহায় কৰে আৰু সাহস দিয়ে। আৰু শাক পাচলি ছিঙাৰ ক্ষেত্ৰত একেবাৰে সমানে সমানে মোৰ সৈতে সমানে সমানে কামখিনি কৰে। বিশেষকৈ মই এটা কথা ক'ব লাগিব, মোৰ যিটো ডাঙৰ ল'ৰা সি অকণমানো মানে ইফাল সিফাল নকৰে, একদম মানে কামবিলাক তাৰ একদম পৰিপাটি। গতিকে মই কিবা পুলি এটা যদি লগাইছোঁ, তাত যদি পানী 1 লিটাৰ প্ৰয়োজন, কিন্তু সি 2 লিটাৰ তাত দিব, আধা লিটাৰ দিয়াৰ ব্যৱস্থাটো তাৰ। সেইকাৰণে মই একেবাৰে দৃঢ় বিশ্বাস তেওঁ খেতি বাতিত নিশ্চয় আগুৱাই। আপুনি দীৰ্ঘদিন ধৰি আপুনি সৰুৰ পৰাই খেতি বাতিৰ লগত জড়িত হৈ আছে। আমাৰ ৰাজ্যৰ কৃষি বিভাগ আছে বা কৃষি বিজ্ঞান কেন্দ্ৰ, বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তেওঁলোকে আহি আপোনালোক কেতিয়াবা পৰামৰ্শ বা সহযোগিতা তেওঁলোকৰ পৰা পাইছে নেকি? সেই ক্ষেত্ৰত এতিয়ালৈকে বৰ্তমানলৈকে আমি কোনো ধৰণৰ সহায় সহযোগ পোৱা নাই। কিছুমান শাক পাচলিত কিছুমান বেমাৰ লাগিলে মানে আমি ধৰক যিজনৰ পৰা আমি দৰৱ পাতিখিনি ক্ৰয় কৰোঁ, সেই তেখেতকেই আমি যে এনেকুৱা এটা বেমাৰ হৈছে, গতিকে তাত কেনেকুৱা ধৰণৰ দৰৱ প্ৰয়োগ কৰিলে ভাল হ'ব, সেই কথাখিনি আমি দৰৱ বিক্ৰেতাজনৰ পৰা আমি বিক্ৰেতাজনক সুধোঁ আৰু সুধি পেলানি তেখেতে যেনেধৰণে কয় বা যেনেকুৱা ধৰণৰ দৰৱ দিয়ে, ঠিক আমি তেনেকুৱা ধৰণৰ দৰৱেই ব্যৱহাৰ কৰোঁ। এতিয়া আপোনালোকে চাকৰি বাকৰি নকৰা অবিহনে খুব সুন্দৰকৈ ঘৰখন চলাই আছে। আমাৰ বহু নিবনুৱা যুৱক যুৱতী আছে যিসকলে কেৱল চাকৰি ক্ষেত্ৰখনতে মনোনিৱেশ কৰিব বিচাৰে বা মন দিব বিচাৰে। কৃষি ক্ষেত্ৰলৈ বেছিসকল যুৱক যুৱতী বৰ্তমান সময়ত প্ৰায় নাহে বুলি ক'বলৈ, 2 এজন আহিছে। কৃষি ক্ষেত্ৰখনলৈ যদি তেওঁলোক আহে বা যিসকলে চাকৰি পাইছে চাকৰি কৰক বেলেগ কথা, যিসকলে কোনো কাম পোৱা নাই তেওঁলোকে কৃষি ক্ষেত্ৰখনলৈ আহিলে সফল হ'ব পাৰিবনে বা নিজৰ ঘৰখন সংসাৰখন সচল বা সচল ৰূপে চলাই নিব কিবা অসুবিধা হ'ব নেকি? তাত নিশ্চয় পাৰিব, কিন্তু কথা হ'ল কি, খেতি পথাৰলৈ আহিবলৈ হ'লে খেতি কৰিবলৈ সুবিধাও লাগিব আৰু সুবিধাৰ অবিহনে খেতি কৰাটো সম্ভৱ নহয়। যদিও কৰে, কিন্তু যিখিনি উৎপাদন হ'ব লাগে, পানী দুনিৰ পৰা যদি ইত্যাদিখিনি যদি কিছুমান অসুবিধা হয়, তেতিয়াহ'লে যিমানখিনি উৎপাদন হ'ব লাগে সিমানখিনি নিশ্চয় নহয়। আৰু তেনেকুৱা ধৰণে যদি হয়, তেতিয়াতো আৰু খেতিয়ক কেতিয়াও উপকৃত হ'ব নোৱাৰে। মানে কমকৈ আৰম্ভ কৰি তেনেকৈ ষ্টেপ বাই ষ্টেপ কামবিলাক আগবঢ়াই নিব পাৰিব? নিশ্চয় পাৰিব, কিন্তু কথা হ'ল কি, খেতি কৰি লাভৱান হ'বলৈ হ'লে সম্পূৰ্ণ সুবিধাখিনি লাগিব। 1 নম্বৰতে যিটো পানীৰ ব্যৱস্থা, পানীৰ ব্যৱস্থাটো লাগিব একদম খাটাং। গতিকে ঠিক আমিও এতিয়া সেই সৰুৰে পৰাই এনেকুৱা ধৰণে খেতি ক্ষেত্ৰতে আমি জড়িত। এতিয়াতো মোৰ ল'ৰাকেইটা ডাঙৰ হ'ল, এতিয়াতো মই এইবিলাক নকৰিলেও কাম চলি যায়। আপোনালোকৰ কথা পাতি ভাল লাগিল, আমি বহু কথা জানিলোঁ। ধন্যবাদ। আপোনালোকলৈও আপোনালোকৰ এই চেনেললৈও আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ নিচিনা এজন সাধাৰণ খেতিয়কৰ ওচৰলৈ আহি আপোনালোকে
খেতি কৰাৰ যিটো পদ্ধতি কেনেকুৱা ধৰণে কৰিছে বা খেতিয়কজনৰ ওচৰলৈ আহি পেলানি কিছুমান তথ্য যুগুত কৰি খেতিয়কসকলৰ মাজত যিটো প্ৰচাৰৰ ব্যৱস্থা কৰিছে এইটো অতি শুভ লক্ষণ, এইটো বৰ আদৰণীয়। গতিকে এইখিনি কৰাৰ কাৰণে পুনৰবাৰ আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ক'ব লগাখিনি